ঘটনাটো মানে আমি 4-5জন মানুহ মছজিদৰ পৰা নামাজ পঢ়ি আসৰৰ নামাজ পঢ়ি আহি ৰাস্তাত মানে দেখিবলৈ পাওঁ এটা হুলস্থুলীয়া পৰিৱেশ। ৰাইজ ইমান গোট খাই আছে, ইয়াত চিল্লা হাল্লা লাগি আছে। দেখিবলৈ পালোঁ যে এটা মানে চকাবহ দুৰ্ঘটনা হৈ গ'ল। দুৰ্ঘটনা মানে আমিনুৰৰ মানে ছোৱালী আমিনা খাতুন প্ৰথম শ্ৰেণীত পঢ়ি আছে, এইটো সোণাহাট জাতীয় বিদ্যালয়ত। এই সোণাহাট জাতীয় বিদ্যালয়ৰ পিছপিনে এটা দ খাৱৈ কোনে বা খুৰিছে এইটো গম নাপাওঁ মই। তাতে এটা খাৱৈ দেখা পালোঁ। সমনীয়া লগৰীয়াৰ লগত খেলিবলৈ গৈছিল, তাত মানে এই গাঁতত পৰি ছোৱালীজনী মৃত্যু হৈ যায়। আৰু এই ছোৱালীটো মানে আমিনুৰ বুলি কয়, টুকুৰা বান্ধা। ছোৱালীটোৰ নাম আমিনা খাতুন। আনুমানিক 3টা বজাত এই চকাবহ দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া মই আপোনাৰ মিডিয়াৰ যোগেদি আপোনাক মই ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে অনতিপলমে আমাৰ এই দুখীয়া ছোৱালীজনক তদন্ত কৰি আজি চৰকাৰৰ কোনো যদি উন্নয়নমূলক আঁচনি আছে, দুখীয়া এজন ছোৱালী হিচাপত আমিনুৰৰ ছোৱালী হিচাপত এই মানুহজনক মানে এটা বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইখিনিয়ে মই আপোনাক জনাইছোঁ। ঘটনাটো মানে আমি 4-5জন মানুহ মছজিদৰ পৰা নামাজ পঢ়ি আসৰৰ নামাজ পঢ়ি আহি ৰাস্তাত মানে দেখিবলৈ পাওঁ এটা হুলস্থুলীয়া পৰিৱেশ। ৰাইজ ইমান গোট খাই আছে, ইয়াত চিল্লা হাল্লা লাগি আছে। দেখিবলৈ পালোঁ যে এটা মানে চকাবহ দুৰ্ঘটনা হৈ গ'ল। দুৰ্ঘটনা মানে আমিনুৰৰ মানে ছোৱালী আমিনা খাতুন প্ৰথম শ্ৰেণীত পঢ়ি আছে, এইটো সোণাহাট জাতীয় বিদ্যালয়ত। এই সোণাহাট জাতীয় বিদ্যালয়ৰ পিছপিনে এটা দ খাৱৈ কোনে বা খুৰিছে এইটো গম নাপাওঁ মই। তাতে এটা খাৱৈ দেখা পালোঁ। সমনীয়া লগৰীয়াৰ লগত খেলিবলৈ গৈছিল, তাত মানে এই গাঁতত পৰি ছোৱালীজনী মৃত্যু হৈ যায়। আৰু এই ছোৱালীটো মানে আমিনুৰ বুলি কয়, টুকুৰা বান্ধা। ছোৱালীটোৰ নাম আমিনা খাতুন। আনুমানিক 3টা বজাত এই চকাবহ দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া মই আপোনাৰ মিডিয়াৰ যোগেদি আপোনাক মই ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে অনতিপলমে আমাৰ এই দুখীয়া ছোৱালীজনক তদন্ত কৰি আজি চৰকাৰৰ কোনো যদি উন্নয়নমূলক আঁচনি আছে, দুখীয়া এজন ছোৱালী হিচাপত আমিনুৰৰ ছোৱালী হিচাপত এই মানুহজনক মানে এটা বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইখিনিয়ে মই আপোনাক জনাইছোঁ। ঘটনাটো মানে আমি 4-5জন মানুহ মছজিদৰ পৰা নামাজ পঢ়ি আসৰৰ নামাজ পঢ়ি আহি ৰাস্তাত মানে দেখিবলৈ পাওঁ এটা হুলস্থুলীয়া পৰিৱেশ। ৰাইজ ইমান গোট খাই আছে, ইয়াত চিল্লা হাল্লা লাগি আছে। দেখিবলৈ পালোঁ যে এটা মানে চকাবহ দুৰ্ঘটনা হৈ গ'ল। দুৰ্ঘটনা মানে আমিনুৰৰ মানে ছোৱালী আমিনা খাতুন প্ৰথম শ্ৰেণীত পঢ়ি আছে, এইটো সোণাহাট জাতীয় বিদ্যালয়ত। এই সোণাহাট জাতীয় বিদ্যালয়ৰ পিছপিনে এটা দ খাৱৈ কোনে বা খুৰিছে এইটো গম নাপাওঁ মই। তাতে এটা খাৱৈ দেখা পালোঁ। সমনীয়া লগৰীয়াৰ লগত খেলিবলৈ গৈছিল, তাত মানে এই গাঁতত পৰি ছোৱালীজনী মৃত্যু হৈ যায়। আৰু এই ছোৱালীটো মানে আমিনুৰ বুলি কয়, টুকুৰা বান্ধা। ছোৱালীটোৰ নাম আমিনা খাতুন। আনুমানিক 3টা বজাত এই চকাবহ দুৰ্ঘটনাটো হৈ গ'ল। এতিয়া মই আপোনাৰ মিডিয়াৰ যোগেদি আপোনাক মই ক'ব বিচাৰিছোঁ যে আমাৰ অসম চৰকাৰে অনতিপলমে আমাৰ এই দুখীয়া ছোৱালীজনক তদন্ত কৰি আজি চৰকাৰৰ কোনো যদি উন্নয়নমূলক আঁচনি আছে, দুখীয়া এজন ছোৱালী হিচাপত আমিনুৰৰ ছোৱালী হিচাপত এই মানুহজনক মানে এটা বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইখিনিয়ে মই আপোনাক জনাইছোঁ।